নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 বা আসাম পুলিচৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ 50টা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম এই প্ৰশ্নসমূহ খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় হেহে আপোনালোকে প্ৰতিটো প্ৰশ্ন ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে Which animal is seen on the Ashok pillar in Sarnath, the national symbol of India? ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হাৰনাথৰ অশোক স্তম্ভত কোনটো জন্তু দেখা পোৱা যায় ইয়াৰে শুদ্ধটো অপচন ডি ওপৰৰ আটাইকেইটা হাৰনাথৰ অশোক স্তম্ভত সিংহ বাঘ আৰু ঘোঁৰাৰ এই তিনিবিধ জন্তু দেখা পোৱা যায় এই অশোক স্তম্ভটোত ওপৰৰ অংশত তিনিটা মুখ মেলি থকা সিংহ দেখা পোৱা যায় আৰু এটা মুখ মেলি থকা সিংহ পিছফালে থকাৰ বাবে তাক দেখা পোৱা নাযায় স্তম্ভটোৰ তলৰ অংশৰ সোঁমাজত এটা ধৰ্মচক্ৰ থাকে আৰু এই চক্ৰৰ বাওঁফালে এটা ঘোঁৰা আৰু সোঁফালে এটা খাৰগৰুৰ প্ৰতিমূৰ্তি দেখা পোৱা যায় আৰু একেবাৰে শেষত সত্যমেৱ জয়তে বাক্যশাৰীত হাৰনাথৰ অশোক স্তম্ভত কোনটো জন্তু দেখা পোৱা যায় ইয়াৰে শুদ্ধটো অপচন ডি ওপৰৰ আটাইকেইটা হাৰনাথৰ অশোক স্তম্ভত সিংহ বাঘ আৰু ঘোঁৰাৰ এই তিনিবিধ জন্তু দেখা পোৱা যায় এই অশোক স্তম্ভটোত ওপৰৰ অংশত তিনিটা মুখ মেলি থকা সিংহ দেখা পোৱা যায় আৰু এটা মুখ মেলি থকা সিংহ পিছফালে থকাৰ বাবে তাক দেখা পোৱা নাযায় স্তম্ভটোৰ তলৰ অংশৰ সোঁমাজত এটা ধৰ্মচক্ৰ থাকে আৰু এই চক্ৰৰ বাওঁফালে এটা ঘোঁৰা আৰু সোঁফালে এটা খাৰগৰুৰ প্ৰতিমূৰ্তি দেখা পোৱা যায় আৰু একেবাৰে শেষত সত্যমেৱ জয়তে বাক্যশাৰী লিখা থাকে বন্ধুসকল অশোক স্তম্ভত লিখা সত্যমেৱ বাক্যশাৰী মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছিল আপোনালোকে এইটো কথা মনত ৰাখিব এইটাৰ ওপৰত পৰীক্ষাত প্ৰশ্ন আহিব পাৰে এটোটো খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন হয় যে সত্যমেৱ জয়তে বাক্যশাৰী ক'ৰ পৰা লোৱা হয় এটো পৰীক্ষাত আহিয়ে থাকে মনত ৰাখিব মুণ্ডক উপনিষদৰ পৰা সত্যমেৱ জয়তে বাক্যশাৰী লোৱা হৈছে নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইয়াৰ was the Ashok pillar at Sarnath adopted as the national symbol of India অৰ্থাৎ হাৰনাথৰ অশোক স্তম্ভ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে কিমান চনত গ্ৰহণ কৰা হৈছিল শুদ্ধটো অপচন বি 1950 বন্ধুসকল মনত ৰাখিব 1950 চনৰ 26 জানুৱাৰীৰ দিনা মনত ৰাখিব 1950 চনৰ 26 জানুৱাৰীৰ দিনা ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে অশোক স্তম্ভটোক গ্ৰহণ কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হাউ লং শুড I complete singing the national anthem of India ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কিমান সময়ৰ ভিতৰত গাই সম্পূৰ্ণ কৰিব লাগে শুদ্ধটো অপচন এ 52 ছেকেণ্ডত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো 52 ছেকেণ্ডত গাই শেষ কৰিব লাগে বন্ধুসকল 1950 চনৰ 24 জানুৱাৰীত সংবিধান সভাই জনগণ মন গীতটিক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰিছিল আপোনালোকে মনত ৰাখিব 1950 চনৰ 24 জানুৱাৰী তাৰিখে নেক্সট কোৱেশ্চনটো হৈছে where was the national anthem of India performed for the first time ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত প্ৰথমবাৰৰ বাবে ক'ত পৰিৱেশন কৰা হৈছিল খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰে শুদ্ধটো অপচন এ কলকাতা ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো প্ৰথমবাৰৰ বাবে গোৱা হৈছিল 1911 চনৰ 27 ডিচেম্বৰ তাৰিখে মনত ৰাখিব 1911 চনৰ 27 ডিচেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা অধিৱেশনত পোনপ্ৰথমবাৰৰ বাবে এই গীতটি পৰিৱেশন কৰা হৈছিল আৰু এই গীতটিৰ ৰচক হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ এই প্ৰশ্নটো আপোনালোকৰ খুবেই আহি থাকে যে জনগণ মন গীতটিৰ ৰচক কোন বন্ধুসকল জনগণ মন গীতটিৰ ৰচক হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য হলি বুক অফ খ্ৰীষ্টানিটি খ্ৰীষ্টান ধৰ্মৰ পবিত্ৰ গ্ৰন্থখনৰ নাম কি ইয়াৰ শুদ্ধটো অপচন বি বাইবেল বাইবেল হৈছে খ্ৰীষ্টানসকলৰ পবিত্ৰ গ্ৰন্থ ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ত্ৰিপিটক হৈছে বৌদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ আৰু কুৰাণ হৈছে ইছলাম ধৰ্মীয় লোকসকলৰ এটা পবিত্ৰ গ্ৰন্থ আৰু গুৰু গ্ৰন্থ চাহিব হৈছে শিখ ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ গ্ৰন্থ নেক্সট কোৱেশ্চনটো হৈছে What is the name of the place of worship of Sikhism? শিখ ধৰ্মৰ উপাসনা কৰা স্থলটো কি নামেৰে জনা যায় শুদ্ধটো অপচন ডি গুৰুদ্বাৰ শিখ ধৰ্মাৱলম্বী লোকসকলে উপাসনা কৰা স্থানটোক গুৰুদ্বাৰ বুলি কোৱা হয়
বন্ধুসকল ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব খ্ৰীষ্টান ধৰ্মৰ লোকসকলে বা খ্ৰীষ্টানসকলে উপাসনা কৰা স্থানটোক গীৰ্জা বুলি কোৱা হয় গীৰ্জা হৈছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ উপাসনা স্থল আৰু পাগুৰা হৈছে বৌদ্ধ ধৰ্মৰ লোকসকলৰ উপাসনা স্থল আৰু মন্দিৰ হৈছে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ উপাসনা স্থল নেক্সট কোৱেশ্চনটো হৈছে অন হোৱাট ডেট ইজ ক্ৰিছমাছ সেলিব্ৰেটেড বৰদিন কোন তাৰিখে উদযাপন কৰা হয় শুদ্ধটো অপচন ডি 25 ডিসেম্বৰ যীশু খ্ৰীষ্টৰ জন্মদিন উপলক্ষে 25 ডিসেম্বৰ তাৰিখটোত ক্ৰিছমাছ বা বৰদিন উদযাপন কৰা হয় ইয়াৰ লগতে আপোনালোকে আৰু কেইটামান কথা মনত ৰাখিব যে 5 ডিসেম্বৰ তাৰিখে বিশ্ব মাটি দিৱস বা ৱৰ্ল্ড সয়েল ডে পালন কৰা হয় এটো আপোনালোকৰ পৰীক্ষাত আহিব পাৰে যে বিশ্ব মাটি দিৱস বা সয়েল দিৱস কেতিয়া পালন কৰা হয় মনত ৰাখিব 5 ডিসেম্বৰ পালন কৰা হয় আৰু 7 ডিসেম্বৰত কি পালন কৰা হয় মনত ৰাখিব 7 ডিসেম্বৰত ভাৰতত সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস পালন কৰা হয় আৰু 10 ডিসেম্বৰত সমগ্ৰ বিশ্বতে মানৱ অধিকাৰ দিৱস পালন কৰা হয় এটো খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন হয় যে মানৱ অধিকাৰ দিৱস কোন তাৰিখে পালন কৰা হয় মনগল 10 ডিসেম্বৰ তাৰিখে আপোনালোকে ভালদৰে মনত ৰাখিব 10 ডিসেম্বৰ তাৰিখে বিশ্বত মানৱ অধিকাৰ দিৱস পালন কৰা হয় পিছৰ প্ৰশ্নটো হৈছে গৰৱালি ইজ এ ডান্স ফৰ্ম অফ হুইচ ইণ্ডিয়ান ষ্টেট গৰৱালি ভাৰতৰ কোন ৰাজ্যৰ নৃত্য ৰূপ ইয়াৰে শুদ্ধটো অপচন সি উত্তৰাখণ্ড গৰৱালি হৈছে উত্তৰাখণ্ড ৰাজ্যৰ এক নৃত্য ৰূপ ইয়াৰ লগতে আপোনালোকে আৰু কেইটামান কথা মনত ৰাখিব গুজৰাটৰ এটা নৃত্য ৰূপ হৈছে গৰবা আৰু ঝাৰখণ্ডৰ এটা প্ৰসিদ্ধ নৃত্য হৈছে ছাউ আৰু কৰ্ণাটকৰ এটা প্ৰসিদ্ধ নৃত্য হৈছে যক্ষগন বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ যদি আপোনালোকে এডিআৰই পৰীক্ষাৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেন্ট পিডিএফ কিছুমান আমি তৈয়াৰ কৰিছো এই পিডিএফ সমূহত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সাবজেক্ট পাই যাব ম্যাথছ আৰু ৰিজনিং সলভ কৰা পাব প্ৰিভিয়াস ইয়াৰ সলভ পেপাৰ পাব আপুনি দোকানৰ পৰা যদি এখন কিতাপ কিনিবলৈ যায় তেনেহলে 400 টকাৰ পৰা 500 টকা লৈ ল'ব আৰু সকলোৱে এই 400-500 টকাত গৈ কিতাপবোৰ কিনি আনি পঢ়িব নোৱাৰে আৰু হেহে আমি তেওঁলোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকাত সকলোবোৰ সাবজেক্ট থকা পিডিএফ সমূহ আমি প্ৰস্তুত কৰিছো এই পিডিএফ সমূহত আপোনালোকে আসামিজ আৰু ইংলিশ এই দুইটা মাধ্যমতে সকলোবোৰ বস্তু পাই যাব তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপ কৰি এই পিডিএফ সমূহ লৈ ল'ব পাৰিব তো বলক এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো হৈছে Which of the following is a popular dance in the state of Punjab? তলৰ কোনটো পাঞ্জাব ৰাজ্যৰ এক জনপ্ৰিয় নৃত্য শুদ্ধটো অপচন ডি ভাংৰা হৈছে পাঞ্জাব ৰাজ্যৰ এক জনপ্ৰিয় নৃত্য ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব সত্ৰীয়া নৃত্যটো আমাৰ যেটো সত্ৰীয়া নৃত্য দিছে এই সত্ৰীয়া নৃত্যটো হৈছে অসমৰ এক নৃত্য ৰূপ ইয়াৰ লগতে মনত ৰাখিব যে সত্ৰীয়াটো হৈছে অসমৰ শাস্ত্ৰীয় নৃত্য এটো পৰীক্ষাত আহিব পাৰে যে অসমৰ শাস্ত্ৰীয় নৃত্যটো কি মনগল মনত ৰাখিব সত্ৰীয়া হৈছে অসমৰ শাস্ত্ৰীয় নৃত্য ছাউ ইতিমধ্যে আমি পাই আহিছো যে ছাউ হৈছে বিহাৰ উৰিষ্যা পশ্চিম বংগ আৰু ঝাৰখণ্ড ৰাজ্যৰ এক বিশিষ্ট নৃত্য ৰূপ আৰু ভাৰতনাট্যমটো হৈছে তামিলনাডু ৰাজ্যৰ এক নৃত্য ৰূপ পিছৰ প্ৰশ্নটো চাওঁ Which of the following ethnic group lives in Arunachal Pradesh? তলৰ কোনটো জনগোষ্ঠী অৰুণাচল প্ৰদেশত বসবাস কৰে কাৰেক্ট আনসাৰটো অপচন ডি ওপৰৰ আটাইকেইটা আপাতানি মনপা নিচি ইয়াৰ লগতে মিচিপি মাইজি আদি জনগোষ্ঠীসমূহেও অৰুণাচলত বসবাস কৰে পিছৰ প্ৰশ্নটো হৈছে Which is the highest civilian award in India? ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা কোনটো মনত ৰাখিব ইয়াৰ শুদ্ধটো হৈছে অপচন এ ভাৰত ৰত্ন বঁটা এই ভাৰত ৰত্ন বঁটাটো প্ৰতিষ্ঠা হৈছিল 1954 চনৰ 2 জানুৱাৰীত মনত ৰাখিব 1954 চনৰ 2 জানুৱাৰীত ভাৰত ৰত্ন বঁটা যেটো ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা এটো প্ৰতিষ্ঠা হৈছিল ভাৰত ৰত্ন বঁটা প্ৰাপক প্ৰথম ভাৰতীয় গৰাকী হৈছে ৰাজনীতিবিদ চি ৰাজা গোপালচাৰী এটো আপোনালোকৰ পৰীক্ষাত আহিব পাৰে মনত ৰাখিব
ইয়াৰ লগতে মনত ৰাখিব ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন দাৰ্শনিক হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন বিজ্ঞানী হৈছে CV ৰমন। এই তিনিজনক 1954 চনত প্ৰথম ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ছেকেণ্ড হাইয়েষ্ট মাউণ্টেইন পিক ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ পৰ্বত শিখৰটোৰ নাম কি? শুদ্ধটো অপশ্যন বি গডউইন অষ্টিন। পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ পৰ্বত শিখৰটো হৈছে গডউইন অষ্টিন। মাউণ্ট এভাৰেষ্টৰ পিছত পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ পৰ্বত শৃংগটো হৈছে K2, যাক গডউইন অষ্টিন আৰু ডাপচাং নামেৰে জনা যায়। ইয়াৰ উচ্চতা হৈছে 28,238 ফুট বা মনত ৰাখিব 28,238 ফুট যদি আমি ফুটত চাওঁ, আৰু যদি আমি মিটাৰত চাওঁ তেনেহ'লে হ'ব 8,607 মিটাৰ। 8,607 মিটাৰ। এই গডউইন অষ্টিন পৰ্বত শিখৰটোৰ উচ্চতা হৈছে 28,238 ফুট বা 8,607 মিটাৰ। এই শৃংগটো পাকিস্তান আৰু চীনৰ সীমান্তৰ সমীপৰ ওচৰৰ উত্তৰ জম্মু কাশ্মীৰৰ কাৰাকোৰাম ৰেঞ্জত অৱস্থিত আৰু এই স্থানটো বৰ্তমান পাকিস্তানৰ অন্তৰ্গত। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব কাঞ্চনজংঘা। কাঞ্চনজংঘা হৈছে ভাৰতৰ সৰ্বোচ্চ শৃংগ। ই বিশ্বৰ তৃতীয় পৰ্বত শিখৰ। এই শৃংগক ফিফ্থ ট্ৰেজাৰ অফ স্নো নামেৰেও জনা যায়। ইয়াৰ উচ্চতা হৈছে সাগৰ পৃষ্ঠৰ পৰা 8,586 মিটাৰ। এই শৃংগটো ছিকিম ৰাজ্যত অৱস্থিত। ইয়াৰ লগতে মনত ৰাখিব মাউণ্ট এভাৰেষ্ট। মাউণ্ট এভাৰেষ্ট হৈছে বিশ্বৰ আটাইতকৈ ওখ পৰ্বত শৃংগ। পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত শৃংগটো হৈছে মাউণ্ট এভাৰেষ্ট। এই শৃংগটো নেপালৰ হিমালয়ত অৱস্থিত। ইয়াৰ উচ্চতা হৈছে 8,000। মনত ৰাখিব মাউণ্ট এভাৰেষ্টৰ উচ্চতা হৈছে 8,848 মিটাৰ। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ডেল্টা ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ ডাঙৰ বদ্বীপটোৰ নাম কি? শুদ্ধটো অপশ্যন এ সুন্দৰবন বদ্বীপ। ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ হুগলী নদীৰ পৰা বাংলাদেশৰ বালেশ্বৰ নদীলৈকে এই সুন্দৰবন বদ্বীপটো অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং প্লেচ ইজ কল্ড দ্য লেণ্ড অফ ডনলিট মাউণ্টেইনছ? তলৰ কোনখন ঠাইক অৰুণোদয়ৰ দেশ বুলি কোৱা হয়? ইয়াৰে শুদ্ধটো অপশ্যন এ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশক অৰুণোদয়ৰ দেশ বুলি জনা যায়। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব মদন কামদেৱক অসমৰ খাজুৰাহো নামেৰে জনা যায়। যোৰহাটক অসমৰ চাহ ৰাজধানী নামেৰেও জনা যায় আৰু ডিগবৈক অসমৰ তৈল নগৰী হিচাপে জনা যায়। এইকেইটা কথা মনত ৰাখি থ'ব, আপোনালোকৰ পৰীক্ষাত সহায় হ'ব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং প্লেচ ইজ কল্ড দ্য নৱদ্বীপ অফ আছাম? তলৰ কোনখন ঠাইক অসমৰ নৱদ্বীপ বুলি কোৱা হয়? শুদ্ধটো অপশ্যন ডি নলবাৰী। নলবাৰী জিলাক অসমৰ নৱদ্বীপ বুলি কোৱা হয়। হাফলঙক মনত ৰাখি থ'ব, হাফলঙক অসমৰ স্কটলেণ্ড বুলি কোৱা হয়। গুৱাহাটীক উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় আৰু নাগালেণ্ডক পূব ছুইজাৰলেণ্ড বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো চাওঁ। হুইচ অফ দ্য ফলোইং পাৰ্চন ৱাজ ন'ন বাই চিউডোনেম বাগ্মীবৰ অৰ কাকা? তলৰ কোনজন ব্যক্তিক বাগ্মীবৰ বা ককা ছদ্ম নামেৰে জনাজাত আছিল? শুদ্ধটো অপশ্যন এ নীলমণি ফুকন। নীলমণি ফুকনক বাগ্মীবৰ বা ককা ছদ্ম নামেৰে জনা যায়। ইয়াৰ লগতে আপোনালোকে আৰু কেইটামান কথা মনত ৰাখি দিব। প্ৰসন্নলাল চৌধুৰীক বিদ্ৰোহী কবি নামেৰে জনা গৈছিল। শংকৰ বৰুৱাক বিপ্লৱী বীৰ নামেৰে পৰিচিত আছিল আৰু ৰঘুনাথ চৌধুৰীক বিহগী কবি নামেৰে জনা যায়। আপোনালোকৰ এইটো প্ৰশ্নটো খুবেই পৰীক্ষাত আহি থাকে যে বিহগী কবি নামেৰে পৰিচিত অসমীয়া কবিগৰাকী কোন? তেনেহ'লে তাৰ আনচাৰটো হৈ যাব ৰঘুনাথ চৌধুৰী। বন্ধুসকল, এই কথাকেইটা ভালদৰে মনত ৰাখি থ'ব, আপোনালোকৰ পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে বাই হোৱাট চিৰনেম ৱাজ আনন্দ চন্দ্ৰ আগৰৱাল নোন? আনন্দ চন্দ্ৰ আগৰৱালা কি ছদ্ম নামেৰে জনাজাত আছিল? শুদ্ধটো অপশ্যন বি ভাঙনি কোঁৱৰ। আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ ছদ্ম নামেৰে পৰিচিত আছিল। বন্ধুসকল, ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থ'ব ভাষা তত্ত্ববিদ নামে পৰিচিত আছিল ডক্টৰ বাণীকান্ত কাকতি।
মঞ্চ কোঁৱৰ নামেৰে পৰিচিত আছিল চন্দ্ৰধৰ গোস্বামী আৰু মঞ্চ সূৰ্য বুলি আমি ধৰণী বৰ্মনক জানাও নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ষ্টেট ইন দ্য নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাজ্যখনৰ নাম কি শুদ্ধটো অপচন বি অৰুণাচল প্ৰদেশ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন হৈছে অৰুণাচল প্ৰদেশ ইয়াৰ আয়তন হৈছে ৮৩,৭৪৩ বৰ্গ কিলোমিটাৰ ইয়াৰ লগতে মনত ৰাখিব অসম হৈছে উত্তৰ পূব ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাজ্য আৰু অসমৰ মাটিকালি হৈছে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ নেক্সট কোৱেশ্চনটো চাওঁ হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন দ্য নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি কাৰেক্ট এনসাৰটো অপচন সি নামদফা নামদফা ৰাষ্ট্ৰীয় উদ্যান হৈছে অৰুণাচল প্ৰদেশত অৱস্থিত উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ ৰাষ্ট্ৰীয় উদ্যান অনুকল ইয়াৰ লগতে মনত ৰাখিব কাজিৰঙা আৰু মানাহ হৈছে অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু পান্না হৈছে মধ্যপ্ৰদেশত অৱস্থিত এটা ৰাষ্ট্ৰীয় উদ্যান নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ আছাম when the 1985 Assam Accord was signed 1985 চনৰ অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল শুদ্ধটো অপচন সি হিতেশ্বৰ শইকীয়া অনুকল 1985 চনৰ অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া আৰু সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী নেক্সট কোৱেশ্চনটো হৈছে আসাম ফলছ ইন হুইচ জিঅগ্ৰাফিকেল পাৰ্ট অফ ইণ্ডিয়া ভাৰতৰ কোনটো ভৌগোলিক ভাগত অসম পৰে ইয়াৰ কাৰেক্ট এনসাৰটো অপচন বি গংগা হিন্দু ব্ৰহ্মপুত্ৰৰ সমভূমি নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইয়াৰ ডিড দ্য আসাম মুভমেণ্ট ডিমাণ্ডিং দ্য এক্সক্লুজন অফ ফৰেইনাৰ ষ্টাৰ্ট বিদেশী বহিষ্কাৰৰ দাবীত অসম আন্দোলন কোন চনত আৰম্ভ হৈছিল কাৰেক্ট এনসাৰটো অপচন বি 1979 চনত এই আন্দোলনৰ প্ৰথম প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছিল আছুৱে নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ দ্য ডটাৰ অফ শংকৰদেৱ তলৰ কোনগৰাকী শংকৰদেৱৰ কন্যা ইয়াৰ শুদ্ধটো অপচন সি মনু মনু শংকৰদেৱৰ কন্যা নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ কনকলতা কনকলতা কোন আছিল শুদ্ধটো অপচন সি 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ 1942 চনত অতি কম বয়সীয়া কনকলতা বৰুৱাক গহপুৰ থানাত ইংৰাজ সৈনিকে গুলিয়াই হত্যা কৰিছিল পিছৰ প্ৰশ্নটো হৈছে হুইচ হিৰো অফ আসাম ফট ফৰ পাণ্ডৱছ ইন দ্য বেটেল অফ কুৰুক্ষেত্ৰ কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ কোনজন বীৰে পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিল কাৰেক্ট এনসাৰটো অপচন বি ঘটোৎকচ ঘটোৎকচ আছিল দ্বিতীয় পাণ্ডৱ ভীমৰ ঔৰখত আৰু মণিপুৰৰ জীয়ৰী হিৰিম্বাৰ গৰ্ভত জন্মগ্ৰহণ কৰা মহাবীৰ ইয়াৰ লগতে মনত ৰাখিব বব্ৰুবাহন আছিল পাণ্ডৱৰ ৰাজকুমাৰ অৰ্জুন আৰু মণিপুৰৰ ৰাজকুমাৰী চিত্ৰংগদৰ পুত্ৰ আৰু ভগদত্ত আছিল নৰকাসুৰৰ পুত্ৰ তথা প্ৰাগজ্যোতিষৰ ৰজা নেক্সট কোৱেশ্চনটো হৈছে হুৱেৰ ইজ দ্য ভৈৰৱী টেম্পল লোকেটেড ভৈৰৱী মন্দিৰ ক'ত অৱস্থিত অনুকলীয়া কাৰেক্ট এনসাৰটো অপচন ডি তেজপুৰ শোণিতপুৰ জিলাৰ তেজপুৰত ভৈৰৱী মন্দিৰ অৱস্থিত এই মন্দিৰটো বানাসুৰ ৰজাই তেজপুৰত নিৰ্মাণ কৰিছিল বুলি জনা যায় নেক্সট কোৱেশ্চনটো হৈছে হুইচ ট্ৰেভেলাৰ কেম টু আসাম উইথ মিৰ্জুমলা মিৰ্জুমলাৰ লগত কোন পৰিব্ৰাজক অসমলৈ আহিছিল শুদ্ধটো অপচন এ চিহাবুদ্দিন তালিছ নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং চেঞ্চুৰীজ ইন আসাম ইজ এ ৱৰ্ল্ড হেৰিটেজ চাইট অসমৰ তলৰ কোনখন অভয়াৰণ্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাৰেক্ট এনসাৰটো অপচন বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এই ৰাষ্ট্ৰীয় উদ্যানখন গোলাঘাট নগাঁও আৰু শোণিতপুৰ জিলাত অৱস্থিত 1985 চনত কাজিৰঙাক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছিল মনত ৰাখিব 1985 চনত ইউনেস্কোই কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল ইয়াৰ লগতে মনত ৰাখিব জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান এই জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত আৰু গিৰ ৰাষ্ট্ৰীয় উদ্যানখন হৈছে গুজৰাট ৰাজ্যৰ এক বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান
নেক্সট কোৱেশ্চনটো হৈছে where is the University of Assam located? অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত? উত্তৰটো হ'ব অপচন ডি শিলচৰ। অসম বিশ্ববিদ্যালয় শিলচৰত অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে who started the first community radio in Assam? অসমৰ প্ৰথম কমিউনিটি ৰেডিঅ' কোনে আৰম্ভ কৰিছিল? উত্তৰটো হ'ব অপচন ডি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়। নেক্সট কোৱেশ্চনটো হৈছে which Ahom general fell in the battle of with the Turk? তুৰ্কৰ লগত হোৱা যুদ্ধত কোন আহোম সেনাপতি ৰণত পৰিছিল? উত্তৰটো অপচন এ ফ্ৰাছেংমুং বৰগোহাঁই। মূলাগাভৰু আছিল ফ্ৰাছেংমুং বৰগোহাঁইৰ পত্নী আৰু সুফিমফাৰ কন্যা। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব আতান বৰগোহাঁই আছিল আহোম ৰাজ্যৰ প্ৰধানমন্ত্ৰী। লালু খোলা বৰফুকন আছিল লাচিত বৰফুকনৰ শ্ৰেষ্ঠ ভাতৃ আৰু লাচিত বৰফুকন আছিল আহোমৰ প্ৰধান সেনাপতি। নেক্সট কোৱেশ্চনটো হৈছে দ্য হাইয়েষ্ট টেম্পল ইন আছাম ইজ অসমৰ সৰ্বোচ্চ মন্দিৰটো কোনটো? উত্তৰটো হ'ব অপচন ডি নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ। নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰটো হৈছে অসমৰ আটাইতকৈ ওখ মন্দিৰ। এই মন্দিৰটো নিৰ্মাণৰ আগলৈকে শিৱসাগৰৰ শিৱদৌল অসমৰ সৰ্বোচ্চ মন্দিৰ আছিল। বন্ধুসকল এই মহামৃত্যুঞ্জয় মন্দিৰৰ উচ্চতা হৈছে 126 ফুট। ইয়ে হৈছে বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগ। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব শিৱসাগৰৰ শিৱদৌলৰ উচ্চতা হৈছে 104 ফুট। বন্ধুসকল মহামৃত্যুঞ্জয় মন্দিৰৰ উচ্চতা হৈছে 126 ফুট আৰু শিৱদৌলৰ উচ্চতা হৈছে 104 ফুট। নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য কিং অফ আছাম ডিউৰিং দ্য ইনভেনশ্যন অফ আছাম বাই বখতিয়াৰ খিলজী? বখতিয়াৰ খিলজীৰ অসম আক্ৰমণৰ সময়ত অসমৰ ৰজা কোন আছিল? উত্তৰটো অপচন বি পৃথু। নেক্সট কোৱেশ্চনটো হৈছে গৌড়ৰ ৰজা হুছেইন শ্বাহে কোন অসমীয়া ৰজাক পৰাস্ত কৰিছিল? হুইচ আছামিজ কিং ৱাজ ডিফিটেড বাই কিং হুছেইন শ্বাহ অফ গৌড়? বন্ধুসকল ইয়াৰ কাৰেক্ট এনচাৰটো অপচন বি নীলাম্বৰ। নেক্সট কোৱেশ্চনটো হৈছে হোৱাট আৰ দ্য মেইন নেচাৰেল পাৰ্ট অফ আছাম? অসমৰ প্ৰধান প্ৰাকৃতিক ভাগ কেইটা? উত্তৰটো অপচন বি 4টা। অসমৰ প্ৰধান প্ৰাকৃতিক ভাগ হৈছে 4টা আৰু সেইকেইটা হৈছে ব্ৰহ্মপুত্ৰৰ উপত্যকা অঞ্চল, বৰাক উপত্যকা বা কাছাৰ সমতল ভূমি, আৰু 3 নম্বৰটো হৈছে কাৰ্বি মালভূমি অঞ্চল, আৰু 4 নম্বৰটো হৈছে বৰাইল তথা দক্ষিণৰ পাৰ্বত্য অঞ্চল। নেক্সট কোৱেশ্চনটো হৈছে ডিউৰিং দ্য reign of which Ahom king did the Mughal invade Assam for the last time? মুগলে কোন আহোম ৰজাৰ দিনত শেষৰবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো অপচন ডি গদাধৰ সিংহ। নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ৱাজ দ্য ফৰ্মাৰ নেম অফ আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল? ইয়াৰে শুদ্ধটো অপচন চি সদৌ আছাম সাহিত্য সন্মিলনী। অসম সাহিত্য সভাৰ পূৰ্বৰ নাম আছিল সদৌ আছাম সাহিত্য সন্মিলনী। নেক্সট কোৱেশ্চনটো হৈছে হুৱেৰ ডিড স্বৰ্গদেউ জয়ধ্বজ সিংহ ফ্লি হুৱেন মিৰ্জুমলা কেপচাৰ্ড গড়গাঁও? মিৰ্জুমলাই গড়গাঁও অধিকাৰ কৰোঁতে স্বৰ্গদেউ জয়ধ্বজ সিংহ কলৈ পলাই গৈছিল? কাৰেক্ট এনচাৰটো অপচন চি নামৰূপ। নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ ফিমেল ছিংগাৰ টু উইন দ্য নেশ্যনেল এৱাৰ্ড? ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পীগৰাকীৰ নাম কি? ইয়াৰে শুদ্ধটো অপচন বি তৰালী শৰ্মা। ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া কণ্ঠশিল্পীগৰাকী আছিল তৰালী শৰ্মা। তেওঁ 2003 চনত অসমীয়া আকাশী তৰাৰ কথাৰে চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ মহিলাৰ প্লেবেক গায়িকাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হৈছে হুইচ ট্ৰাইব চেলিব্ৰেটছ দ্য পৰাগ ফেষ্টিভেল? পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? উত্তৰটো অপচন ডি মিচিং। বন্ধুসকল মিচিং জনগোষ্ঠীৰ লোকসকলে পৰাগ উৎসৱটো উদযাপন কৰে। আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ ডেইলি ভিডিঅ'সমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।